ভাবিছিলোঁ কোনজন মানুহে মোক বেছিকৈ পাত দিয়ে দেখুৱাই দিম বুলি। তো এইজন হ'ল মালিক। এইজন তেখেতে মানে যিমান পাত তেখেতৰে হয় এইখিনি গোটেইখিনি। তো ইয়াত 10 কুইণ্টেল 25 কেজি আছে। এনে কিমান আছে? 7 কুইণ্টেল। অঁ 7 কুইণ্টেল কিমান আছে? 7 কুইণ্টেল 8 কেজি তেখেতেই দিছে। যোৱাকালি দিছিলে। যোৱাকালি কিমান দিছিলে? 882। যোৱাকালি 882 কণ্টিনিউ মানে প্ৰত্যেক দিনে 700 800 1000 এনেকৈ পাত দি আছে। তেখেতেই দি আছে গোটেইখিনি যিমান পাত ইয়াত চবচে সৰহকৈ পাত তেখেতৰে ওলায়। তো তেখেতৰ লগত মই দুই এটা কথা পাতিম আপোনালোকক। কেনেকুৱা পাইছে মোক পাত দি, লেনদেন কেনেকুৱা পাইছে মই জানিবলৈ চেষ্টা কৰিম। কেনেকুৱা লাগিছে এনেই পাত দি? একদম বঢ়িয়া বঢ়িয়া। তো আপোনাৰ 8 কুইণ্টেলত ধৰক 20 টকাকৈ হ'লে কিমান হ'ব? 8 কুইণ্টেলত 20 টকাকৈ হ'লে কিমান হ'ব? 16,000। 16,000 টকা হ'ব। 16,000 টকাৰ বিনিময়ত পাত ছিঙাবিলাকক 5 টকাকৈ দিয়ে যেনিবা। সেই 5 টকাটো গুচি যায় আৰু। কিন্তু এনেই 20 টকাকৈ ধৰিছোঁ। 20 টকাকৈ দিয়া নাই মই। কেইটকাকৈ দিছোঁ সেইটো এতিয়া নকওঁ, মানে কম্পিটিশ্যন হৈ আছে অলপ দিগদাৰ হয়। জপনাটো আজি ভাঙি গ'ল গাড়ীত লাগি। জপনাটো মানে কি মানে তেখেতৰ ঘৰতো পাত আছিলে। তো সেই ওলাই আহোঁতে গাড়ীখনে জপনাখন অকণমান ভাঙি দিলে মানে। সেইটো কাৰণে অলপ ডেমেজ হৈ আছে। বেয়া পাইছে নেকি? নাই, বেয়া পোৱা নাই। বেয়া নাপাব, কাৰণ গাড়ী ফটককৈ জুলিকেইটা লাগি গ'ল। সেইটো কাৰণে মানে আৰু চাচি গছ এটাও ভাঙি গ'ল, সেইকাৰণে সৰু চাচি পুলি এটাও ভাগিলে। তো সেইটো কাৰণে অলপ খং উঠি আহিছিলে, কিন্তু এতিয়া ঠিকে আছে। বাকী এনেই ইয়াত কিমানমান এজেণ্ট আছে পাতৰ? 5-6জনমান আছে। 5-6জনমান আছে। তো প্ৰত্যেকৰ লগত ভাল পায় মানে পাত দিবলৈ। তো তেনেকুৱা কিছুমান গুণ থাকে চবৰে। তো এনেই মোক পাত দিয়া কেইবছৰ হ'ল কৈ দিয়কচোন। 5 বছৰ। 5 বছৰ ধৰি মোকে পাত দি আছে তেখেতে। আজিলৈকে ময়ো গাফিলতি কৰা নাই, তেখেতো কৰা নাই। ইমান দিন পাত দি আছে, এদিনো কেঁচ পাত নিদিয়ে। গোটেইখিনি মানে মোকেই দিয়ে, আৰু কেঁচ দিবলগীয়া হ'লেও মোকেই দিয়ে। তো সেইকাৰণে মানুহজনক ভাল লাগে। হ'ব পাৰে চাপৰ চুটি, কিন্তু ঠিক আছে মানুহ। তাৰপৰা হেৰি ৰাইজলৈ কিবা এটা কৈ দিয়ক। কি বুলি কয়? এই ঠাণ্ডা বতৰ কেনেকুৱা? ঠাণ্ডা বতৰ ভালে আছে। এতিয়া পাত ছিঙি ভাল পাইছে ৰাইজসকলে। তাৰপৰা গৰম হ'লে গৰম পালি আৰু খোৱা কৰে আৰু অলপ। এতিয়া ভালেই লাগিছে বাৰু। আচ্ছা, হেৰি এই কি কয়, বাকী মোৰ চেনেলটোলৈ কৈ দিয়ে সকলোৱে যাতে মোৰ চেনেলটো চাই ভাল হেৰি দিয়ে যে লাইক কৰে আৰু কমেণ্ট এটা কৰে আৰু। তো সকলোৱে এটা লাইক কৰি দিব, এটা কমেণ্ট কৰি দিব। আজি তেখেতৰ লগত চিনাকি হ'লোঁ। ইদিনা বেলেগ এজনৰ লগত চিনাকি হৈছিলোঁ। তো আজি এইজনৰ লগত হৈছোঁ। আৰু তেনেকৈ মোৰ কিমান ব্যক্তি আছে, প্ৰত্যেকৰ লগতে এদিন আলোচনা বহিম, প্ৰত্যেকৰে কথোপকথন ল'ম। তো আপোনালোকে এটা কমেণ্ট কৰি দিব। থেংক ইউ।